নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলত এটা নতুন ভিডিঅ'ৰ সৈতে তো আমাৰ এতিয়া ক্লাছ 11ৰ যিবিলাক কিতাপ আহিছে তাৰ ভিতৰত আমি যদি চাবলৈ যাওঁ পলিটিকেল সায়েন্সৰ কিতাপখনত অকমান খেলিমেলিকে দিয়া আছে ৰাজনৈতিক তত্ত্ব নামৰ কিতাপখন গতিকে এখনত কনসেপ্টবিলাক বুজিবত অকমান অসুবিধা হ'ব পাৰে ৰাজনীতি কি হেতুতে বৰ খেলিমেলিকে দিয়া আছে কিছুমান উত্তৰবোৰ মানে ডাইৰেক্টলি দিয়া নাই গতিকে তাত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে মই এখন কিতাপৰ পৰা ফটো মাৰি তোমালোকৰ কাৰণে এটা PDF লৈ আনিছো সেই PDFটো পঢ়ি চাব পাৰা অসমীয়াতে লিখা আছে গতিকে ইয়াত বুজাবলৈ একো প্ৰয়োজন নাই যদিও লাগে বোলে গোটেই প্ৰতিটো টপিকৰ কনসেপ্টৰ ভিডিও তেতিয়া মই দিবলৈ ট্ৰাই কৰিম আৰু এতিয়া তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি লোৱা নহলো এই PDFটো দিয়া আছে ডেসক্ৰিপচনত তাৰ পৰা গৈ ডাউনলোড কৰি লোৱা ডাউনলোড কৰাতে ভাল হ'ব মোৰ মতে মই এবাৰ দেখাই দিছো এখন কিতাপত মানে খুব ধুনীয়াকে লিখা আছে আৰু কনসেপ্টবিলাক ইয়াত খুব ধুনীয়াকে লিখা আছে গতিকে এখন বুজিবলৈ ভাল হ'ব সেইকাৰণে এই PDFটো লৈ আনিছো এবাৰ চাই লোৱা দৰাচলতে মানে কথাটো এনেধৰণৰ হয় যে আমাৰ এতিয়া যেহেতু আমি এতিয়া 11 12 পালোগৈ গতিকে এতিয়া আমাৰ অকল কিতাপখিনি পঢ়িলে তেনেকুৱা নহ'ব ৰেফাৰেন্স বুকো পঢ়িব লাগিব এখনো ৰেফাৰেন্স বুকৰ পৰা অনা ঠিক আছে এবাৰ পঢ়ি চাবা এখানে কোয়েশ্চন আনসারখিনি তো এই PDFটো দিয়া আছে ডেসক্ৰিপচনত গতিকে তাৰ পৰা গৈ PDFটো ডাউনলোড কৰি লোৱা আৰু যদি হে ভিডিও চাই ভাল পালা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলত এনে ধৰণে গুৰুত্বপূৰ্ণ ভিডিওবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা লগ পাম এটা নতুন ভিডিও হৈতে তেতিয়ালৈকে বাই বাই